এটা বৰ সাংঘাতিক কথা হ'বলৈ গৈছে যেতিয়াই নিৰ্বাচনৰ ফলাফল ওলায় সকলোৱে জানে যে মই তাত এটা বিপুল ভোটত মই জয়ী হৈছোঁ নগাঁৱৰ পৰা বা অন্য জেগাতো যিবোৰ মানুহে যিবিলাক ভোট দিছে সেই ভোটত তেওঁলোকে বাছি বাছি বিজেপি দলে এতিয়া অসমৰ যিখন চৰকাৰ বাছি বাছি কোনবিলাকে বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিয়া নাই সেইটো বাছি বাছি সেই মানুহবিলাকৰ ওপৰত অতি প্ৰণালীগতভাৱে তেওঁলোকে আক্ৰমণ চলাইছে মোৰ নগাঁও লোকসভা সমষ্টিত যোৱা এই পষেকটোৰ ভিতৰতে একচুৱেলি যোৱা সপ্তাহৰ ভিতৰতে কেইবাটাও ঘটনা একাদিক্ৰমে হৈছে প্ৰথম কথা হ'ল যোৱা 22 জুন তাৰিখে আমাৰ লাউখোৱা যিখন অভয়াৰণ্য আছে তাৰ সমীপত তাৰ কিছুমান গাঁও আছে মুছলমান প্ৰধান গাঁও আছে সেই গাঁৱৰ দুজন ভাই ককাই এই ফৰেষ্ট বিভাগৰ মানুহে লাউখোৱা অভয়াৰণ্যৰ ভিতৰত নহয় চুটিৰ পাৰ যিটো মথাউৰিৰ ওপৰত অতি শীতল মস্তিষ্কৰে সৈতে গুলিয়াই হত্যা কৰিছে দুজন ভাতৃ তেওঁলোকৰ অপৰাধ হ'ল তেওঁলোক মুছলমান সম্প্ৰদায়ৰ আৰু তেওঁলোকৰ ওপৰত অভিযোগ দাঙি ধৰিছে যে তেওঁলোকে বোলে চুৰকৈ যদি মাছ মাৰিবলৈ গৈছিলে এই অভয়াৰণ্যৰ ভিতৰত মাছ মাৰিবলৈ যোৱাটো স্বাভাৱিকতে ৱাইল্ড লাইফ চেংচুৰীত তেনেধৰণে অনাধিকাৰ প্ৰৱেশ কোনো কৰিব নোৱাৰে কিন্তু তেওঁলোকক একেবাৰে শীতল মস্তিষ্কৰে গুলিয়াই মৰাটো কেতিয়াও গ্ৰহণযোগ্য নোৱাৰে খুব বেছি যদি তেওঁলোকক তাত কিবা কৰিছে তেতিয়াহ'লে তেওঁলোকক ভৰিত গুলিয়াব লাগে যেনেকৈ পুলিচে সাধাৰণতে কৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে আগতেও যেনেকৈ কৰে কিন্তু সেইবিলাক নকৰি শীতল মস্তিষ্কৰে তেওঁলোকক হত্যা কৰিলে অকণ কিন্তু সেইটোৱেই একমাত্ৰ ঘটনা নহয় ইয়াৰ পিছত একাদিক্ৰমে কেইবাটাও ঘটনা হ'বলৈ আৰম্ভ কৰিছে 22 তাৰিখৰ পিছত 24 তাৰিখে মোৰ সমষ্টিৰ অন্তৰ্গত জাগিৰোডত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিজা সমষ্টি তাত মুছলমান প্ৰধান এটা এলেকা আছে জাগিৰোডত কিন্তু শিলভাংগা বুলি কয় শিলভাংগাত মানুহখিনিৰ ওপৰত দানৱীয় উল্লাসেৰে সৈতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যোৱা 24 জুনৰ দিনাখন তেওঁলোকৰ ঘৰ দৰ গোটেইবিলাক ভাঙি তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে যদি সঁচাকৈ ইলিগেলি যদি তাত আছে এটা কথা মনত ৰাখিব লাগিব যে এই মানুহখিনি সকলো গৰাখহনীয়াত আক্ৰান্ত তেওঁলোক অসমৰ মানুহ ভাৰতীয় নাগৰিক তেওঁলোকে একোজন অসমীয়া লোক এই লোকসকলক তেওঁলোকে যিহেতু তেওঁলোকৰ ঘৰ বাৰী চবেই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তেওঁলোকক সৰ্বাচন্ত কৰিছে তেওঁলোকে আহি পেলাই ইয়াত বহু বছৰৰ পৰা তেওঁলোকে তাত আছে কিন্তু তেওঁলোকে যদি কোনোবাই যদি সঁচাকৈ ইলিগেলি তাত আছে তেতিয়াহ'লে চৰকাৰে এই তেওঁলোকক উচ্ছেদ এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰাৰ আগতে তেওঁলোকক এটা বিকল্প পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইকাৰণে মই দাবী জনাইছোঁ মই লাউখোৱাৰ যিটো ঘটনা তাৰ এটা মই জুডিচিয়েল এনকুৱাৰীৰ কাৰণে মই দাবী জনাইছোঁ আৰু ঠিক তেনেকৈ এই যিটো জাগিৰোডৰ ঘটনাটো হৈছে এই জাগিৰোডৰ ঘটনাৰ যিটো অমানৱীয় যিটো উচ্ছেদ হৈছে হাজাৰ হাজাৰ মানুহত তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ মুখ্যমন্ত্ৰীয়ে যাতে ইয়াত হস্তক্ষেপ কৰি পেলাই তেওঁলোকক এইখিনি ভাৰতীয় লোক অসমীয়া লোক অসমৰ লোক আৰু তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰে এই চৰকাৰৰ যিজন নেশ্যনেল টেষ্টিং এজেঞ্চি বুলি যিটো তেওঁলোকে গোটেই পৰীক্ষাটো পৰিচালনা কৰিবৰ কাৰণে যিটো ব্যৱস্থা কৰিলে এইটো এটা প্ৰাইভেট ছ'চাইটিৰ দ্বাৰা নেশ্যনেল টেষ্টিং এজেঞ্চিটো ৰেজিষ্টাৰ প্ৰাইভেট ছ'চাইটি গভৰ্ণমেণ্টৰ নহয় আৰু ইয়াৰ যিজন মানুহ যিজন পৰিচালক তেওঁ আগতে JNUৰ আছিলে ভাইচ চেঞ্চেলৰ আছিলে তেওঁ JNUখন তেতিয়া গোটেই প্ৰণালীগতভাৱে JNUৰ যিটো ইথোছ তাৰ ওপৰত আক্ৰমণ কৰা ব্যক্তি সেইজন মানুহে NTAৰ যিজন প্ৰধান পৰিচালক শীৰ্ষ কাৰ্যবাহী তেওঁৰ দিনতে এই নীট পৰীক্ষাটো হৈছে আৰু আমি চবেই জানো যে ভাৰতবৰ্ষৰ চুকে কোণে কোটি কোটি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে বহুত কষ্ট কৰি গোটেই এবছৰ দুবছৰ পঢ়া শুনা কৰি অধ্যয়ন কৰি তেওঁলোকে নীটৰ পৰীক্ষাত অংশগ্ৰহণ কৰে যাতে তেওঁলোকে এখন ভাল আসন পায় যাতে তেওঁলোকে মেডিকেলৰ যাতে বেলেগ বেলেগ দেশৰ আটাইতকৈ উৎকৃষ্ট শিক্ষানুষ্ঠানত যাতে এডমিশ্যন কৰে এতিয়া এই নীটৰ পৰীক্ষাত চাৰিওফালৰ পৰা ওলাইছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ লিক হৈছে প্ৰশ্ন পেপাৰ আৰু এই চৰকাৰৰ যিটো NTA বুলি অৰ্গেনাইজেশ্যন নেশ্যনেল টেষ্টিং এজেঞ্চি তেওঁ চৰকাৰৰ এজন আশীৰ্বাদপ্ৰাপ্ত লোক সেইটো সকলোৱে জানে আৰু তেওঁৰ নেতৃত্বত যি অবাধ দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ বিৰুদ্ধে আৰু উঠি অহা ল'ৰা ছোৱালীৰ তেওঁলোকে যে এই চৰকাৰে এনেকুৱা ধৰণৰ কুব্যৱস্থাৰ দ্বাৰা
কুপৰিচালনাৰ দ্বাৰা তেওঁলোকে যে মূৰ খাইছে তাৰ প্ৰতিবাদত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰাই নহয় যে এই এই গোটেই পৰীক্ষাটোত যিটো দুৰ্নীতি হৈছে চাৰিওফালৰ পৰা পেপাৰ লিক কৰিছে পইচাৰ বিনিময়ত সেইকাৰণে আমি ইতিমধ্যে আমি আমাৰ পাৰ্লিয়ামেণ্টতো আমি দাবী জনাইছোঁ যে এই যিটো পৰীক্ষা পাতিলে তাৰ ৰিজাল্টটো দিছিলে তেওঁলোকে যিটো আহুৱাপূৰ্ণ ৰিজাল্ট নিট পৰীক্ষাত অবিলম্বে সেইটো বাতিল কৰি পেলাই নতুনকৈ অতি কম সময়ৰ ভিতৰতে যাতে নিট পৰীক্ষা সুচাৰুৰূপে যাতে আকৌ পতা হয় যাতে সকলোৱে এটা সুবিচাৰ পায় উঠি অহা ল'ৰা ছোৱালী কিন্তু আমি এইটো কথাই কৈছোঁ এই পৰীক্ষা অতি সোনকালে পাতিব লাগিব যাতে ল'ৰা ছোৱালীবিলাকৰ যাতে এটা বছৰ অবাবতে নষ্ট হয় হিমন্ত বিশ্ব শৰ্মা নিজেও এজন উকিল কিন্তু যেতিয়া মানুহৰ গৰম ভাতৰ ধোঁৱাই খায় যেতিয়া ক্ষমতাৰ এই গৰম ভাতৰ ধোঁৱাই এই যেতিয়া মুহূৰ্ত তেওঁ যেতিয়া ধৰ্মান্ধ হৈ যায় তেওঁ যেতিয়া এই কথাবিলাক নেদেখা হয় গতিকে এনেকুৱা ধৰণৰ কথা কয় মই ভাবোঁ যে জুডিচিয়াৰীয়ে এইটোৰ ক্ষেত্ৰত তেওঁলোকক ব্ৰিচ অফ প্ৰিভিলেজ বা তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো উচিত স্বমত কেছ লোৱাটো উচিত আৰু তেওঁলোকৰ এই চৰকাৰখনৰ গোটেই কাম কাজত এইটো সদায় বিদ্যমান যে খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ এনেধৰণে তেওঁলোকে যিটো টাৰ্গেট কৰি লৈ কিছু লোকৰ ওপৰত ব্যৱস্থা লয় কিছু লোকৰ ওপৰত নকৰে সমস্ত দুৰ্নীতিপৰীয়ান 2 নম্বৰ কাম কৰা মানুহবিলাকেই এতিয়া বিজেপি দলত সোমাই পেলাই বিজেপি দলত সোমাই এতিয়া ৱাশ্বিং মেচিনত সোমাই পেলাই তেওঁলোকে একেবাৰে নিৰ্মল হৈ গৈছে সেয়াটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতে প্ৰযোজ্য গতিকে এইবিলাকৰ বিৰুদ্ধে আমি কাম কৰি যাম যুদ্ধ কৰি যাম আৰু ৰাইজেও তেওঁলোকক এইবাৰ এনেধৰণৰ কাম কাজত কেতিয়াও সহযোগ নকৰে বুলি মই ভাবিছোঁ এটা কথা সকলোৱে জনালোকে ইতিমধ্যে বুজিছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখন বা বিজেপি দলটোৰ এতিয়া আকৌ ক্ষমতাত টিকি থাকিবৰ কাৰণে বা 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি দল অহাৰ যিটো তেওঁলোকে আকাশত স্থান পাতি আছে সেই যে তেওঁলোকে এইটো কেতিয়াও আহিব নোৱাৰে সেইকাৰণে তেওঁলোকে এতিয়া কি কৰিব তেওঁলোকৰ উপায় নাই তেওঁলোকে এতিয়া অতি উৎকট উগ্ৰ তেওঁলোকে ধৰ্মান্ধতাৰ মেৰুকৰণ যিবিলাক কামত তেওঁলোক হিমন্ত বিশ্ব শৰ্মা সিদ্ধহস্ত সেইবিলাক কাম তেওঁলোকে আকৌ কৰিবলৈ আৰম্ভ কৰিব আৰু এইটো কথা দেখি পীযুষ হাজৰিকাৰ বক্তব্যত ওলাই পৰিছে যে এতিয়া সকলো দুখ নন্দ ঘোষ বুলি কয় সমস্ত দুখ নন্দ ঘোষ বুলি এটা আশাৰ কথা আছে যে সকলো দুখ এতিয়া মুছলমান সম্প্ৰদায়ৰ ওপৰত তেওঁলোকে জাপি দিব খুজিছে ক'ৰবাত চুৰি হৈছে ক'ৰবাত ডকাইতি হৈছে যাতে সাধাৰণ মানুহৰ মনত যাতে সংখ্যাগুৰু মানুহৰ মনত মুছলমানসকলৰ প্ৰতি এটা ঘৃণাৰ ভাৱ হয় এই ঘৃণাৰ ভাৱ উদ্ৰেক কৰিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে এনেকুৱা ধৰণৰ চল চালনা এনেকুৱা ধৰণৰ অপমান এনেকুৱা ধৰণৰ মিছা দোষাৰোপৰ তেওঁলোকে হৈছে এটা কথা ঠিক যে অপৰাধীৰ কোনো জাত নাই অপৰাধীৰ কোনো ধৰ্ম নাই যদি কোনোবা অপৰাধী সঁচাকৈ কৰিছে চৰকাৰী নিয়ম মতে আইনগতভাৱে সেইবিলাকৰ ওপৰত ব্যৱস্থা লওক কিন্তু বাৰে বাৰে এনেধৰণে আমাৰ অসমৰ মুছলমানসকলক তেওঁলোকে যি ধৰণে আক্ৰমণ কৰিছে নিৰ্বাচনৰ আগতেও কৰিছিলে এতিয়া নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁলোকে অতি প্ৰণালীগতভাৱে মুছলমানসকলক টাৰ্গেট কৰি লৈছে আৰু মুছলমানসকলৰ এই লৈ পেলাই তেওঁলোকে দুখন দুনিয়া সৃষ্টি কৰা অসমত এতিয়া মুছলমানসকলক তেওঁলোকে পাঞ্চিং বেগ হিচাপে ব্যৱহাৰ কৰি প্ৰণালীগতভাৱে তেওঁলোকৰ ওপৰত এনেধৰণে আক্ৰমণ কৰিছে ইয়াক আমি প্ৰতিহত কৰিম যে আমি সকলো সংখ্যাগুৰু সংখ্যালঘু এনেধৰণে বিভাজন কৰি ধৰ্মান্ধতাৰ বিস্পাস্প ছটিয়াই হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতি অসমৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে আৰু এনেকুৱা ধৰণৰ বিভাজনকাৰী হিংসা আৰু ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে আমি কাম কৰি যাম আৰু যুদ্ধ কৰি যাম চৰকাৰে যিখিনি নিজৰ দায়িত্ব সেই দায়িত্ব পালন কৰাটো যুগুত আৰু প্ৰত্যেকজন নাগৰিকে জনজীৱন প্ৰত্যেকে এইটো সমৰ্থন কৰিব কিন্তু তেওঁলোকে ভোট পোৱাৰ কাৰণে বা প্ৰতিহিংসামূলক মনোভাৱেৰে সৈতে তেওঁলোকে কিছুমান কাম কৰিবলৈ লাগিছে যিটো আচলতে ৰাজধৰ্ম কেতিয়াও নহয় আজি কোনোবাই যদি উভতগৰে নাচিছে কোনোবাই যদি গুৰু গোসাঁই নমনা ধৰণে কাম কৰিছে আইনগতভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাটো দৰকাৰ কিন্তু সকলো সাতখন মাফ কৰি পেলাই এই আমাৰ নতুন উঠি অহা প্ৰজন্মৰ ওপৰত তেওঁলোকে নিশ্চয় এটা প্ৰতিহিংসামূলক এনেকুৱা ধৰণৰ গৈছে যে তেনেকুৱা ধৰণৰ কৰি পেলাই তেওঁলোকে চাগে তেওঁলোকক এটা টাৰ্গেট কৰি লৈছে আৰু সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে খালি ফাইন টাইন এইবিলাক যিবিলাক কৰিছে ফাইনটো ঠিকেই কৰি আছে ফাইনটো তেওঁলোকে ৰেহাই নিদিয়ে
কিন্তু বাকীবিলাক তেওঁলোকে সকলো ৰেহাই দিছে ৰেহাই দি পেলাই কৰিছে তাত এইটো তেওঁলোকে কোনো ভাল কাম কৰা নাই তেওঁলোকে বৰঞ্চ এই যিটো গুৰু গোসাঁই নমনা কাম বন কৰাৰ ক্ষেত্ৰত উদগনি দিয়া যেন অনুভৱ কৰিছে